পুনৰ যুদ্ধ হ'ব নেকি আমেৰিকা আৰু ইৰাণৰ? পুনৰ মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে উত্তেজনা। ইৰাণৰ ওপৰত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ। ডোনাল্ড ট্ৰাম্পে ইৰাণক দিলে সতৰ্কবাণী। মধ্যপ্ৰাচ্যৰ পৰা এক অতি ডাঙৰ আৰু চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ চৰ্চা চলি থকাৰ মাজতেই পুনৰ বৃদ্ধি পাইছে উত্তেজনা। যোৱা 7 মে'ত হৰমুজ প্ৰণালীত সংঘটিত হোৱা এক ঘটনাই দুয়োখন দেশৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি কৰিছে। খবৰ অনুসৰি ইৰাণে আমেৰিকাৰ জাহাজক লক্ষ্য কৰি আক্ৰমণৰ চেষ্টা চলাইছিল, যাৰ প্ৰত্যুত্তৰত ডোনাল্ড ট্ৰাম্পৰ সেনাই ইৰাণৰ বন্দৰত ব্যাপক আক্ৰমণ চলাই প্ৰতিশোধ লয়। আমেৰিকাই ইৰাণৰ কেইবাটাও কৌশলগত সামৰিক স্থানক লক্ষ্য কৰি তীব্ৰ বোমাবৰ্ষণ কৰে। আমেৰিকাৰ কেন্দ্ৰীয় কামাণ্ডৰ তথ্যমতে 3খন গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ USS ৰাফেল পেৰাটা, USS মেছন আৰু আন এখন আমেৰিকান যুদ্ধজাহাজে আন্তঃৰাষ্ট্ৰীয় জলসীমা অতিক্ৰম কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি এই সময়ছোৱাতে ইৰাণে মিছাইল, ড্ৰোন আৰু সৰু নাও ব্যৱহাৰ কৰি আমেৰিকান জাহাজকেইখনত আক্ৰমণৰ চেষ্টা চলাইছিল। ইয়াৰ লগে লগেই আমেৰিকায়ো প্ৰতি আক্ৰমণ কৰে। আমেৰিকাৰ বায়ুসেনা আৰু নৌসেনাই যুটীয়াভাৱে ইৰাণৰ গুৰুত্বপূৰ্ণ কৌশলগত স্থানসমূহক লক্ষ্য কৰি লয়। প্ৰকাশিত খবৰ অনুসৰি কেচম দ্বীপ আৰু বান্দৰ আব্বাছৰ দৰে মূল স্থানসমূহত ভয়ংকৰ আক্ৰমণ চলোৱা হয়। বিশেষকৈ যিবোৰ স্থানৰ পৰা ড্ৰোন আৰু মিছাইলসমূহ নিক্ষেপ কৰা হৈছিল, সেই স্থানসমূহক ধ্বংস কৰে আমেৰিকান সেনাই। এই আক্ৰমণত ইৰাণৰ কামাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰসমূহৰ ব্যাপক ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে। আনকি মিনাব চহৰ আৰু হৰমুজগান প্ৰদেশতো ডাঙৰ বিস্ফোৰণৰ শব্দ শুনা গৈছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এক বিবৃতিও পোহৰলৈ আহিছে। ট্ৰাম্পে আমেৰিকাৰ এই আক্ৰমণক এক লাভ টেভ অৰ্থাৎ এক সাধাৰণ সকিয়নি বুলি অভিহিত কৰিছে। তেওঁ নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ কৰে যে ইৰাণৰ আক্ৰমণত আমেৰিকাৰ জাহাজৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই, বৰঞ্চ ইৰাণে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। এতিয়া সকলোৰে মনত উদয় হোৱা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, এই আক্ৰমণৰ পিছতে আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধবিৰতিৰ অন্ত পৰিল নেকি? ডোনাল্ড ট্ৰাম্পে নিজেই এই প্ৰশ্নৰ উত্তৰ দিছে। সংবাদ মাধ্যমে যুদ্ধবিৰতি এতিয়াও বাহাল আছে নে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে স্পষ্টভাৱে কয়, যুদ্ধবিৰতি এতিয়াও চলি আছে, কিন্তু ইৰাণে আমাৰ সৈতে খেল খেলিবলৈ চেষ্টা কৰিছিল আৰু আমি তেওঁলোকক ইয়াৰ এক উচিত উত্তৰ দিলোঁ। ট্ৰাম্পে লগতে সকীয়াই দিয়ে যে যদি যুদ্ধবিৰতি সঁচাকৈয়ে শেষ হয়, তেন্তে মানুহে এই বিষয়ে প্ৰশ্ন কৰাৰ প্ৰয়োজনেই নহ'ব, কাৰণ তেতিয়া সমগ্ৰ বিশ্বই ইৰাণৰ বুকুত এক বিশাল অগ্নিগোলকহে দেখিবলৈ পাব। ইয়াৰ লগতে তেওঁ ইৰাণক অতি শীঘ্ৰে চুক্তিত স্বাক্ষৰ কৰিবলৈও কঠোৰ সকিয়নি প্ৰদান কৰে। আনহাতে ইৰাণেও আমেৰিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইৰাণৰ দাবী যে আমেৰিকাই যুদ্ধবিৰতি উলংঘা কৰি ইচ্ছাকৃতভাৱে অসামৰিক অঞ্চলসমূহক লক্ষ্য কৰি লৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেহৰাণত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰি তোলা হৈছে। ইৰাণৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল আলী খামেনিয়ে নিজেই সমগ্ৰ পৰিস্থিতি তদাৰক কৰি আছে। এই শেহতীয়া আক্ৰমণৰ পিছত সমগ্ৰ বিশ্বই এতিয়া শংকিত হৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। ইণ্টাৰনেশ্যনেল ডেস্ক, সচ দ্য ৰিয়েলিটি। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।